লিবাৰেশ্যন আৰ্মি অহৰহ পাকিস্তানী সেনাৰ বিৰুদ্ধে আক্ৰমণ সংগঠিত কৰি আহিছিল শেহতীয়াকৈ ভাৰতে পাকিস্তানৰ ওপৰত আক্ৰমণ কৰোঁতে এই বেলুচিস্তান বিদ্ৰোহী গোটে ভাৰতৰ পৰা সহায় বিচাৰিছিল সেই বেলুচিস্তানক অৱশেষত স্বাধীন ঘোষণা কৰা হৈছে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল ইউটিউব আৰু ফেচবুকৰ মাধ্যমেৰে আপোনালোকে আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ চাই আছে বেলুচিস্তান এটা বিশেষ প্ৰান্ত এইফালে আফগানিস্তান এইফালে ইৰাণ আনফালে পাকিস্তানে এই বেলুচিস্তানৰ গোটেই ভূমিভাগ অধিগ্ৰহণ কৰি আছিল ইমান দিনে এই বেলুচিস্তানৰ ভূমিভাগতেই বহুত খনিজ সম্পদ পোৱা যায় আৰু পাকিস্তানে এই খনিজ সম্পদবোৰ তাৰ পৰা উলিয়াই লৈ গৈ আছিল অত বছৰে এই খনিজ সম্পদবোৰৰ জৰিয়তেই পাকিস্তান চহকী হৈছিল কিন্তু বেলুচিস্তানক মাহিয়াৰ দৃষ্টিৰে চাই আছিল ইমান দিনে সেই পাকিস্তানৰ ওপৰত বেলুচিস্তানৰ বিদ্ৰোহী গোটে বাৰে বাৰে অভিযোগ উত্থাপন কৰিছিল সংগ্ৰাম হৈছিল বেলুচিস্তানৰ বিদ্ৰোহী গোটে বাৰে বাৰে পাকিস্তানী সেনাৰ ওপৰত আক্ৰমণ সংঘটিত কৰিছিল পাকিস্তানী সেনাই বেলুচিস্তানৰ বিদ্ৰোহী গোটক দমন কৰিবলৈ চেষ্টা কৰিছিল কিন্তু হাৰ মনা নাছিল সেই বিদ্ৰোহী গোটে আৰু শেহতীয়াকৈ ভাৰতৰ তৰফৰ পৰাও এই বেলুচিস্তানক স্বাধীন কৰাৰ কথা কৈ থকা হৈছিল ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ভাৰতবৰ্ষৰ অজিত ডোভালে সেই কথা আজিৰ পৰা 5 মাহ পূৰ্বে সদৰি কৰিছিল যে স্বাধীন বেলুচিস্তান আমি চাব বিচাৰো হেয়া ভাৰতবৰ্ষৰ এটা বিশেষ সপোন বুলি কৈছিল আনকি শেহতীয়া যি যুদ্ধৰ পৰিৱেশৰ সৃষ্টি হ'ল তাতো স্বাধীন বেলুচিস্তানৰ প্ৰসংগ সজুৰে উত্থাপন কৰা হ'ল আৰু সেই বেলুচিস্তানক অৱশেষত স্বাধীন ঘোষণা কৰা হৈছে এই স্বাধীনতা ঘোষণা কৰিছে বেলুচ লিবাৰেশ্যন আৰ্মিয়ে বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে নিজে ঘোষণা কৰিছে যে তেওঁলোকে আজিৰ পৰা বেলুচিস্তানক এখন স্বাধীন দেশ হিচাপে গণ্য কৰিব আৰু ৰাষ্ট্ৰসংঘ লগতে বিশ্ব সমুদায়ক আহ্বান জনাইছে যাতে বেলুচিস্তানক এখন স্বাধীন দেশ বুলি গণ্য কৰা হয় আৰু ভাৰতবৰ্ষৰ প্ৰতি আহ্বান বা অনুৰোধ জনাইছে বেলুচ লিবাৰেশ্যন আৰ্মিৰ তৰফৰ পৰা যাতে বেলুচিস্তানক এখন স্বাধীন দেশ হিচাপে গণ্য কৰা হয় আমি জানো পাকিস্তানত বিভিন্ন প্ৰান্তত এতিয়া ভাৰতে পিওকেৰ কথা কৈ আছে পাক অধিকৃত কাশ্মীৰ আৰু সেই পিওকে ভাৰতে পুনৰ দখল কৰাৰ কথা কৈ আছে আনফালে খাইবাৰ পাখতুনখোৱা এটা বিশেষ অঞ্চল য'ত তালিবানী উগ্ৰপন্থীৰ ভিৰ হয় সেই তালিবানী উগ্ৰপন্থীয়ে বিভিন্ন সময়ত পাকিস্তানী সেনাৰ ওপৰত আক্ৰমণ সংঘটিত কৰি থাকে আনফালে আকৌ বেলুচিস্তান এই বেলুচিস্তান হৈছে বেলুচিস্তান লিবাৰেশ্যন আৰ্মিৰ এটা অঞ্চল আৰু তেওঁলোকে স্পষ্ট ৰূপত কৈছে যিগৰাকী বেলুচিস্তান লিবাৰেশ্যন আৰ্মিৰ নেতা সেই নেতাগৰাকী মীৰ ইয়াৰ বেলুচ আৰু এই মীৰ ইয়াৰ বেলুচে ঘোষণা কৰিছে এই কথা আজি কিছু সময় পূৰ্বে মীৰ ইয়াৰ বেলুচে ঘোষণা কৰি কৈছে যে আমি স্বাধীন বেলুচিস্তান পালো বুলি তেওঁলোকে দাবী কৰিছে মীৰ ইয়াৰ বেলুচে যে আমি আজিৰ পৰা বেলুচিস্তানক স্বাধীন ৰূপত ঘোষণা কৰিছো আৰু এই ক্ষেত্ৰত স্বাধীন ৰাষ্ট্ৰৰ মৰ্যাদা দিয়াৰ বাবে বিশ্ব সম্প্ৰদায়ক আহ্বান জনাইছো বুলি সদৰি কৰে ভাৰতকো এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ আহ্বান বেলুচ বিদ্ৰোহীৰ ৰাষ্ট্ৰসংঘকো বিশেষ পদক্ষেপ গ্ৰহণৰ আহ্বান বেলুচ বিদ্ৰোহীৰ এই বেলুচ বিদ্ৰোহী বেলুচিস্তান বিস্তীৰ্ণ অঞ্চল অৱশ্যে মৰুভূমিৰে আবৃত হয় এটা নিৰ্দিষ্ট প্ৰান্তত মানুহ থাকে সেই প্ৰান্তবোৰত মানুহ থাকে যদিও পাকিস্তানী সেনাই সেই মানুহবোৰৰ ওপৰত বছৰ ধৰি অত্যাচাৰ কৰি আহিছে 1947 চনৰ পৰা এই অঞ্চলবোৰত বৰ্বৰতা প্ৰকাশ কৰি আহিছে পাকিস্তানী সেনাবাহিনীৰ চৰিত্ৰ এই বেলুচিস্তান বা খাইবাৰ পাখতুনখোৱা এই অঞ্চলবোৰতো বা পাকিস্তান অধিকৃত কাশ্মীৰত আমি বাৰে বাৰে দেখিবলৈ পাওঁ মানে গোটেই পাকিস্তানৰ মেপখন যদি আমি চাবলৈ যাওঁ মাত্ৰ কেইটামান অঞ্চলতহে প্ৰকৃত পাকিস্তানী বা যিসকলে নিজকে পাকিস্তানী বুলি দাবী কৰিব বিচাৰে তেওঁলোক থাকে বাকি পাক অধিকৃত কাশ্মীৰ অথবা খাইবাৰ পাখতুনখোৱা অথবা বেলুচিস্তান এই প্ৰান্তবোৰত প্ৰকৃত অৰ্থত পাকিস্তানী লোকসকল নাথাকে মানে সেই অঞ্চলৰ লোকসকলে নিজকে পাকিস্তানী বুলি ক'বলৈ কুণ্ঠাবোধ কৰে আৰু তাৰ ভিতৰত অন্যতম হৈছে বেলুচিস্তান পাকিস্তানখন ভিতৰত এতিয়া একেবাৰে ফুপুলা হৈ পৰিছে কৰবাত খাইবাৰ পাখতুনখোৱাত যি তালিবানী বিদ্ৰোহীৰ এক প্ৰকাৰ বিশেষ দপদপনি চলে আনফালে বেলুচিস্তানত দীৰ্ঘদিন ধৰি বেলুচিস্তান লিবাৰেশ্যন আৰ্মিৰ দপদপনি চলি আহিছে আৰু সেই বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত যি যুদ্ধ সদৃশ পৰিৱেশৰ সূত্ৰপাত হ'ল তেতিয়াই এই পাকিস্তানৰ বিভিন্ন প্ৰান্তত আক্ৰমণ সংঘটিত কৰিছিল আনকি বহুকেইটা তৈলকোষ যি তৈলকোষত পাকিস্তানে দপদপনি অব্যাহত ৰাখি তৈলকোষবোৰৰ পৰা তেলবোৰ উলিয়াই লৈ গৈ আছিল সেই তৈলকোষ ধ্বংস কৰি পেলাইছিল শেহতীয়া ভাৰতৰ আক্ৰমণৰ সময়তেই বেলুচিস্তান লিবাৰেশ্যন আৰ্মিৰ দ্বাৰা এফালে বেলুচিস্তানখনৰ পৰা তৈলকোষ উদং কৰি আছে পাকিস্তান চৰকাৰে পাকিস্তানে বেলুচিস্তানৰ পৰা গোটেই খনিজ সম্পদ উলাই লৈ গৈ আছে
কিন্তু বেলুচিস্তানক ইমান বছৰে কেৱল মাহিয়াই দৃষ্টিৰে চাই আহিছে বেলুচিস্তানক অৱজ্ঞা কৰি আহিছে তাৰ সেই অঞ্চলৰ লোকসকলৰ উন্নয়নৰ প্ৰতি গুৰুত্ব দিয়া নাই চিকিৎসা স্বাস্থ্য এই ক্ষেত্ৰবোৰত অৱহেলা কৰি আহিছে আৰু সেয়েহে এবাৰ বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে ভাৰতৰ আক্ৰমণৰ সময়ছোৱাত বা প্ৰতি আক্ৰমণৰ সময়ছোৱাতে কেইবাটাও তৈলকুশত বিস্ফোৰণ ঘটাই দিয়ে আৰু তাৰ ঠিক পাছতে পাকিস্তানী সেনাবাহিনীৰ এখন গাড়ীৰ ওপৰতো আক্ৰমণ কৰি দিয়ে এয়াই হৈছে বেলুচিস্তান লিবাৰেশ্যন আৰ্মি অধিক সক্ৰিয় আৰু খুব তীক্ষ্ণ খুব ক্ষিপ্ৰ যথা সময়ত আক্ৰমণ কৰিব পাৰে পাকিস্তানী সেনাই ওৱাদিহ নোপোৱা হৈ পৰে অৱশ্যে সেই বেলুচিস্তান লিবাৰেশ্যন আৰ্মিৰ সদস্য সংখ্যা সিমান নহয় যিমান পাকিস্তানী সেনাবাহিনী আছে তাৰ পাছতো যুদ্ধত পাকৈত অতি নিপুণ যোদ্ধা তেওঁলোক আৰু সেয়েহে পাকিস্তানী সেনাবাহিনীক তত নোহোৱা কৰি দিব পাৰে মানৱ সম্পদ কম বেলুচিস্তান লিবাৰেশ্যন আৰ্মিৰ কিন্তু পাকিস্তানী সেনাবাহিনীয়ে তত নোপোৱা হৈ পৰে যেতিয়া বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে আক্ৰমণ সংঘটিত কৰে এয়াই হৈছে এওঁলোকৰ কৌশল আৰু এই কৌশলৰ বাবে এওঁলোকে ধাৰাবাহিকভাৱে নিজৰ আধিপত্য এই অঞ্চলটোত বৰ্তাই ৰাখিছে এফালে আফগানিস্তান এই দেশখনে পাকিস্তানক দেখিব নোৱাৰে তেওঁলোকে বেলুচিস্তানক সমৰ্থন কৰে অৱশ্যে আনফালে ইৰাণৰ সৈতে অৱশ্যে পাকিস্তানে সম্পৰ্ক ভাল কৰিবলৈ চেষ্টা কৰে কিন্তু ইৰাণে শেহতীয়াকৈ ভাৰতৰ সৈতে আছো বুলি সদৰি কৰিছিল মানে বেলুচিস্তানে ইৰাণৰ ফালৰ পৰা কিছু পৰিমাণে সমৰ্থন লাভ কৰে তেওঁলোকৰ যি ভাৱভংগী আচাৰ আচৰণ অলপ সেই দেশবোৰৰ সৈতে মিলে পাকিস্তানৰ তুলনাত আৰু প্ৰকৃত অৰ্থত যিসকল পাকিস্তানী নাগৰিক তেওঁলোকৰ সৈতে এওঁলোকৰ যি দৈহিক আৱৰণ দৈহিক যি গঠন সেই দৈহিক গঠনৰ মাজত কিছু পাৰ্থক্য আছে মানে সেইফালৰ পৰা চাবলৈ গ'লে বেলুচিস্তানত থকা এই বেলুচিস্তান লিবাৰেশ্যন আৰ্মিৰ বা বেলুচিস্তানৰ বাসিন্দাসকল অধিক শক্তিশালী পাকিস্তানী সাধাৰণ লোকসকলতকৈ তেওঁলোকৰ দৈহিক গঠনটো ঠিক তেনেকুৱা ধৰণৰ আৰু সেই বেলুচিস্তানক স্বাধীন ঘোষণা কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে এফালে ভাৰতে পাকিস্তান অধিকৃত কাশ্মীৰক ভাৰতৰ লগত সামিল কৰাৰ কথা কৈ আছে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰে বাৰে ঘোষণা কৰি আছে যে আমি অতি শীঘ্ৰেই পাকিস্তান অধিকৃত কাশ্মীৰক মুক্ত কৰিবলৈ চেষ্টা কৰিম আৰু পাকিস্তান অধিকৃত যি কাশ্মীৰৰ পাকিস্তানৰ সেনাবাহিনী আছে তেওঁলোকক পাকিস্তানৰ সেই অঞ্চলটো অৰ্থাৎ পিঅ'কে খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে কোৱা হৈছে ভাৰতৰ তৰফৰ পৰা এটা আদেশ বা নিৰ্দেশ বা আহ্বান যে নহওক ভাৰতে এটা দাবী কৰিছে যাতে পাকিস্তানী সেনাবাহিনীয়ে সেই পিঅ'কেখন এৰি থৈ গুচি যায় কাৰণ সেই পিঅ'কে পাকিস্তানৰ নহয় পাকিস্তানে বলপূৰ্বকভাৱেহে পিঅ'কে দখল কৰি আছে আৰু পিঅ'কেটো ইতিমধ্যে বিভিন্ন প্ৰান্তত পাকিস্তানী প্ৰকৃত সেনাৰ বিৰুদ্ধে কিছু উকমুকনি বিশেষকৈ উমি জুই জ্বলা দেখিবলৈ পোৱা গৈছে তাৰে মাজত আকৌ বেলুচিস্তানক স্বাধীন ঘোষণা কৰি দিয়াটো মানে চৌপাশৰ পৰা পাকিস্তানৰ বিপদ ঘনীভূত হৈ পৰিছে মানে পাকিস্তান এতিয়া শান্তিত থাকিব নোৱাৰে আৰু পাকিস্তানক শান্তিত থাকিবলৈ দিয়াও হোৱা নাই এইখন পাকিস্তান খুব কম সংখ্যক পাকিস্তানৰ অঞ্চল আছে যিবোৰ অঞ্চল কিছু পৰিমাণে শান্ত হৈ আছে কিন্তু বাকী গোটেই পাকিস্তানখনে এতিয়া অশান্ত গোটেই পাকিস্তানখনৰ অশান্তিৰ মূল কাৰণ হৈছে এই দেশখনে আন দেশক শান্তিত থাকিব নিদিয়ে ভাৰতৰ দৰে শান্তিপূৰ্ণ দেশ ধৈৰ্যশীল দেশক শান্তিত থাকিব নিদিয়ে বাৰে বাৰে জুকাই থাকে যাৰ বাবে লোকক যেতিয়া বেছি জুকাবলৈ যাব লোকক যেতিয়া বেছি অশান্তি দিবলৈ যাব তেতিয়া নিজৰ দেশৰ অচলাৱস্থা হ'বই সেয়াই হৈছে পাকিস্তানৰ ক্ষেত্ৰত পাকিস্তানৰ ভিতৰ চৰাত এতিয়া এক অশান্তিময় পৰিৱেশ আৰু তাৰ বহিঃপ্ৰকাশ আমি বেলুচিস্তানৰ ক্ষেত্ৰত দেখিবলৈ পাইছোঁ খাইবাৰ পাখতুনখোৱাৰ ক্ষেত্ৰত দেখিবলৈ পাইছোঁ বা পাক অধিকৃত কাশ্মীৰৰ ক্ষেত্ৰত দেখিবলৈ পাইছোঁ এই অঞ্চলবোৰ অশান্ত হৈ আছে আৰু বেলুচিস্তানতো এতিয়া সকলো সীমা পাৰ হৈ স্বাধীন ঘোষণা কৰি দিয়া হৈছে বিশ্ব সম্প্ৰদায় কেনেধৰণৰ সঁহাৰি আগবঢ়ায় ৰাষ্ট্ৰসংঘই কেনেধৰণৰ সঁহাৰি আগবঢ়ায় অথবা ভাৰতে এই ক্ষেত্ৰত কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ'ব লক্ষণীয় আমি তীক্ষ্ণ দৃষ্টি ৰাখি আছোঁ প্ৰতিটো খবৰ আমি আপোনালোকক জনাই থাকিম কিন্তু কওঁ যে আপোনালোকে আমাক ফেচবুকত ফ'ল' কৰক ইনষ্টাগ্ৰামতো ফ'ল' কৰক আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আমি আকৌ আহিম অধিক তথ্য লৈ বিদায় লৈছোঁ নমস্কাৰ